মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি সম্পূৰ্ণ অসমীয়াত আহিছোঁ মই। সকলোলৈকে আবেলিৰ শুভকামনা জনালোঁ। শুভ আবেলি। আপোনালোকে খুব কম বেছি পৰিমাণে সকলোৱে জানে মই কবিতা বা গল্প তেনেকুৱা কিবা অলপ লিখা মেলা কৰোঁ। কিমান দূৰ সফল হৈছোঁ মই নাজানো। তথাপিও মই কবিতা লিখোঁহে। কবিতাবিলাক কিন্তু মই পাঠ নকৰোঁ নিজে। মোৰ এজন খুব অন্তৰংগ বন্ধু আছে, নিৰ্মল ডেকা। আমি যাক অঞ্জু বুলি মাতোঁ। খুব সুন্দৰ কবিতা পাঠ কৰে তেওঁ। যিকোনো শুভ আলোচনা সভাত তেওঁ কবিতা পাঠ কৰে। তেওঁ নিজা কবিতাও পাঠ কৰে, মোৰ কবিতাবিলাকো তেওঁ পাঠ কৰে। আৰু 2016-17 মোৰ প্ৰায় 4টা কবিতা প্ৰকাশ পাইছিল আমাৰ অসম বাতৰি কাকতখনত। তাৰপিছৰ পৰা কবিতা লিখাত অকণমান এৰাই চলিছিলোঁ, সময়ো তেনেকৈ পোৱা নাছিলোঁ। তাৰ ভিতৰতো এতিয়া 2026 চনৰ একদম মুখপাত্ৰতেই, মানে ফেব্ৰুৱাৰী 5, 6, 7, 8 এই কবিতাটো মই লিখিলোঁ বাৰু। মই এই কবিতাটো মই নিৰ্মল, তুমি মোক ক্ষমা কৰিবা। তুমি পাঠ কৰাৰ আগতেই মই নিজাকৈ সেই কবিতাটো পাঠ কৰিব বিচাৰিছোঁ। প্ৰথমেই মই মোৰ য়াছমিন এডুকেশ্যনেল লাৰ্ণিং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। কবিতাটো পাঠ কৰিছোঁ বাৰু। কবিতাটোৰ নাম হ'ল বাজি। বদ আকাৰ, আখৰবোৰ ধৰিব পৰা নাই নেকি মই নাজানো। মই এবাৰতে লিখিছোঁ এবাৰতে লিখি মই ডাইৰেক্ট দিছোঁ, নতুনকৈ আকৌ সুন্দৰকৈ নিলিখিলোৱে মানে। এবাৰে লিখি সেই যিটো পেজত লিখিলোঁ সেইটো পেজকে আকৌ হেৰি কৰিলোঁ। বাজি বদ আকাৰ, ওপৰত চন্দ্ৰবিন্দু, বৰ্গ জ, তাত দীৰ্ঘইকাৰ বাজি, মানে যিটো বন্ধ্যাৰ সমাৰ্থক হয়, মানে বন্ধ্যা শব্দটোৰ যিটো সমাৰ্থক হয় সেইটো আৰু বাজি। সকলোৱে জানেই বাৰু। অকণমান ওচৰলৈ দিছোঁ। কবিতাটোৰ নাম বাজি। নাৰী তুমি বহু শক্তিশালী, আছে তোমাৰ মনোবল ত্যাগী। তথাপিও জানো পাৰিবা সহিব তুমি, যেতিয়া সমাজে ক'ব তোমাক বাজি বুলি। নাৰী তুমি সৃষ্টিৰ অদম্য প্ৰবাহ, কেতিয়াবা আকৌ প্ৰলয়ংকাৰী ধুমুহা। তথাপিও জানো পাৰিবা তুমি, নিজৰ পৰিচয় লিখিব চৰিত্ৰহীন বুলি। নাৰী তুমি কেৱল ৰূপ নহয়, তুমি শান্ত স্নিগ্ধ জোনাক। তথাপিও জানো পাৰিবা তুমি, নিজকে ক'ব বাজি বুলি। নাৰী তুমি অনন্যা, ভগ্ন স্তূপত খোজ কাঢ়িব পাৰা। তথাপিও নিজস্ব নিকৃষ্টৰ বিষয়ে জানো লিখিব পাৰিবা। নাৰী তুমি বিনাশৰ পিছত সৃষ্টি কৰিব পাৰা। তোমাৰ বাবেই পৃথিৱী ধন্য। তথাপিও জানো সহিব পাৰিবা তুমি, তোমাৰ স্বামীদেৱৰ মৃত্যুৰ আশংকাৰ কথা শুনি। নাৰী তুমি বহু শক্তিশালী, আছে তোমাৰ মনোবল ত্যাগী। তথাপিও জানো পাৰিবা সহিব তুমি, যেতিয়া সমাজে ক'ব তোমাক বাজি বুলি। ৰিটেন বাই মি, মানে মোৰ দ্বাৰা ৰচিত। নাজানো কেনেকুৱা হৈছে। কবিতাটো একচুৱেলি মই শব্দ কিছুমান ষ্টেণ্ডাৰ্ড শব্দ কিছুমান মই বাচিব পৰা নাই বাৰু। মই অসমীয়াত সিমান বেছি ভালো নহয়। অসমীয়া শব্দৰ ভাণ্ডাৰ মোৰ মগজুত খুব কম আছে। তথাপিও আজিৰ সমাজত প্ৰচলিত কিছুমান কথাক লৈ পেলাই লিখা গ'ল কবিতাটো। কেনেকুৱা হৈছে, যদি ক'ৰবাত কিবা ভুল হৈছে বা ক'ৰবাত কিবা শব্দ লগাব লগা হৈছে, আপোনালোকে মোক জনাব বুলি মই আশা ৰাখিলোঁ। এতিয়া বিদায় ল'লোঁ সকলোৰে পৰা। সুস্থ থাকিব সকলোৱে, ভালে থাকিব।